পুনৰ চিকিৎসক দম্পতিৰ নিৰ্যাতনৰ বলি বন কৰা কিশোৰী গাত গৰম ইস্ত্ৰি লগাই পানী ঢালি নিৰ্যাতন বেল্লা মাৰিৰে কোবাই ভাঙিলে তাত 11 বছৰ ধৰি নিৰ্যাতনৰ বলি হৈ মানসিক ভাৰসাম্য হেৰুৱালে কিশোৰীগৰাকীয়ে প্ৰথমে চিকিৎসক দম্পতিৰ এই আলোকচিত্ৰ অৱশ্যে এইখন আলোকচিত্ৰ প্ৰত্যক্ষ কৰাৰ পিছত আপুনি কল্পনাই কৰিব নোৱাৰিব তেওঁলোকৰ মুখাৰ আঁৰৰ মুখৰ কথা নালিয়াপুলৰ চৰ্মৰ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ দত্তৰ দম্পতিৰ অকথ্য নিৰ্যাতন জেললৈ প্ৰেৰণ চিকিৎসক পত্নী ববী কলিতা বৰ্তমান পলাতক ডাক্তৰ দেৱজিৎ দত্ত উল্লেখ্য যে চিকিৎসকৰ দৰে মহান বৃত্তিত থাকিও 11 বছৰে পাশবিক নিৰ্যাতন চলাই আহিছিল বন কৰা কিশোৰীক কিশোৰীৰ গাত গৰম পানী ঢালি গৰম ইস্ত্ৰি পিঠিত লগাই দিনৰ পিছত দিন ঘৰত তলা বন্ধ কৰি ৰাখি নিৰ্মম অত্যাচাৰ চলাইছিল এই পাশবিক দম্পতিয়ে প্ৰাণৰ মমতাত সকলো সহিছিল কিশোৰীয়ে হেৰুৱাই পেলাইছিল মানসিক ভাৰসাম্য ইফালে ডিব্ৰুগড় চাইল্ড ৱেলফেয়াৰ কমিটিৰ সহযোগত সমগ্ৰ ঘটনাৰ পোহৰলৈ অহাত চিকিৎসকগৰাকীৰ পত্নী ববী কলিতাক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে ইফালে পলাতক অৱস্থাতে অগ্ৰিম জামিন বিচাৰিছে ডাক্তৰ দেৱজিৎ দত্তই চাকৰিৰ প্ৰলোভনেৰে কিশোৰীক ডিব্ৰুগড়লৈ অনা হৈছিল বুজক পৰিমাণৰ ধনৰ বিনিময়ত চিকিৎসক দম্পতীক বিক্ৰী কৰিছিল যুৱতীৰ গাঁৱৰ লোকে কিশোৰীগৰাকী অৰুণাচল প্ৰদেশৰ বুলি সন্দেহ আৰক্ষীৰ ইফালে কিশোৰীগৰাকী মানসিকভাৱে সুস্থ হলে দম্পতিৰ সুকৃতি আৰু পোহৰলৈ আহিব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে আৰক্ষীয়ে আমি মানে 10 তাৰিখে 10 এপ্ৰিল ৰাতি আমি মেছেজ এটা পালোঁ আসাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছৰ পৰা তেওঁলোকে পাইছিলে ৱুমেন কমিশ্যনৰ পৰা এটা ইনফৰমেশ্যন পাইছিলে যে ডিব্ৰুগড়ত এনে বৰগীমঠত চাইল্ড লেবাৰ আছে এজনী গাৰ্ল চাইল্ড আৰু তাৰ ওপৰত বহুত মানে ফিজিকেল টৰ্চাৰ কৰা হৈছে আৰু ইমিডিয়েটলি তাক ৰেস্কিউ কৰিব লাগে তাৰপিছত বৰগীমত যোনটো এড্ৰেছ আমাক দিয়া হৈছিলে প্ৰভাইড কৰা হৈছিলে তো তাত গৈ চালোঁ যে ছোৱালীজনী এৰাউণ্ড 15-16 তেনেকুৱা বয়সৰ মানে ছোৱালী এজনী তাত কাম কৰিব ৰাখিছে ডক্টৰ দেৱজিৎ দত্তৰ ঘৰ এইটো ডক্টৰ দেৱজিৎ দত্ত আৰু ৱাইফ ববী কলিতা তাৰপিছত ছোৱালীজনীক যেতিয়া টাস্ক ফ'ৰ্চে সুধিলে সোধপোছ কৰিলে আৰু দেখিলে যে বহুতখিনি বডিত মানে মাৰ্কছ আছে যেনেকৈ গৰম পানী ঢালি দি জ্বলাই দিয়া মাৰ্কছ আছে পিঠিত আছে হাতত আছে ভৰিত গৰম প্ৰেছ আইৰণ ভালকৈ কাপোৰ প্ৰেছ কৰিব নোৱাৰাৰ কাৰণে তাই জনাইছে সেইদিনা যে ভালকৈ কাপোৰ প্ৰেছ কৰিব ইস্ত্ৰি কৰিব নোৱাৰিলে কাৰণে সেই গৰম ইস্ত্ৰি লগাই দিয়া হৈছিলে তাক আৰু দাঁত ভাঙি দিয়া গৈছে বেলন মাৰি পেলাই মাথাটো বেলন মাৰিছে আৰু ইভেন তেওঁলোকে যেতিয়া বাহিৰত যায় তো তাক অকলে 3 দিন 4 দিন তেনেকৈ ঘৰৰ ভিতৰত বন্ধ কৰি ৰাচন দি পেলাই গুচি যায় ডিব্ৰুগড়ৰ পৰা অৰিন্দম গগৈৰ ৰিপৰ্ট প্ৰথম খবৰ